স্বাগতম। এয়া হৈছে CT18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল। 4 মে'ত সংঘটিত হৈছিল মণিপুৰৰ বিভৎস কাণ্ড। 18 মে'ত থানাত দাখিল কৰা হৈছিল এজাহাৰ। 6 জুনত ৰুজু হৈছিল ঘটনাৰ গোচৰ। চাইকুল আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। তেতিয়াৰ পৰা গাপ দি ৰখা হৈছিল মণিপুৰৰ জঘন্য কাণ্ড। প্ৰায় 2 মাহ পাছত পোহৰলৈ আহে এই বিভৎস ঘটনাটো। মাত্ৰ দুদিন পূৰ্বে এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই হাহাকাৰ লাগিছে দেশত। কিমান এক ভয়ংকৰ বিভৎস কাণ্ড সংঘটিত হৈছে মণিপুৰত সেয়া এতিয়া জল পটপট ৰূপত ওলাই পৰিছে। সমদল কৰি মহিলাক উলংঘ কৰি খোজ কঢ়াই লৈ যোৱা হৈছিল। তেনেধৰণৰ ঘটনা সংঘটিত হৈছে মণিপুৰত, যি ঘটনাই এতিয়া উদ্বিগ্ন কৰি তুলিছে সমগ্ৰ দেশবাসীক আৰু লজ্জানত কৰিছে দেশবাসীক। 140 কোটি ভাৰতীয়ৰ বাবে এয়া দুৰ্ভাগ্যজনক ঘটনা হিচাপে ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াক আখ্যা দিছে। 4 মে'তে সংঘটিত হৈছিল মণিপুৰৰ বিভৎস কাণ্ড। 18 মে'ত থানাত দাখিল কৰা হৈছিল এজাহাৰ। 6 জুনত ৰুজু হৈছিল ঘটনাৰ গোচৰ। চাইকুল আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। আৰু তেতিয়াৰ পৰাই গাপ দি ৰখা হৈছিল মণিপুৰৰ এই জঘন্য কাণ্ড। প্ৰায় 2 মাহ পাছত পোহৰলৈ আহে এই বিভৎস ঘটনাটো। মাত্ৰ দুদিন পূৰ্বে এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পাছতে হাহাকাৰ লাগিছে সমগ্ৰ দেশজুৰি। সংঘৰ্ষজৰ্জৰ মণিপুৰৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে। 3গৰাকী মহিলাক ৰাজহুৱাভাৱে উলংঘ কৰি ধৰ্ষণ কৰাৰ বিভৎস ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই জটিল হৈ পৰিছে ৰাজ্যখনৰ পৰিস্থিতি। এই জঘন্য ঘটনাৰ উপযুক্ত ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। সেনা আৰক্ষী সষ্টম হৈ পৰিছে যদিও প্ৰতিবাদী লোকক অৱৰোধ কৰাত ব্যৰ্থ হৈছে। উল্লেখযোগ্য যে বিগত 3 মাহ ধৰি গোষ্ঠীগত সংঘৰ্ষত ক্ষত বিক্ষত হোৱা মণিপুৰত শেহতীয়াকৈ পোহৰলৈ অহা এই জঘন্য আৰু পাশবিক ঘটনাই জ্বলা-জুইত যেন ঘিউহে ঢালিলে। ইফালে মণিপুৰৰ ঘটনাক লৈ সংসদৰ অধিৱেশনৰ আগমুহূৰ্তত প্ৰধানমন্ত্ৰীৰ কঠোৰ প্ৰতিক্ৰিয়া। মণিপুৰ কাণ্ডই দেশবাসীক লজ্জানত কৰিলে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীজনে। অপৰাধীক ক্ষমা কৰা নহ'ব বুলিও সকীয়নি দিছে মোদীয়ে। আনফালে মণিপুৰৰ ভাইৰেল ভিডিঅ'ক লৈ বিৰোধীৰ 3টা দাবী। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। সংসদৰ সৰ্বদলীয় প্ৰতিনিধিৰ দল প্ৰেৰণ কৰিব লাগে মণিপুৰলৈ। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সংসদত উত্তৰ দিব লাগিব। এয়া হৈছে বিৰোধীৰ 3টা দাবী মণিপুৰৰ ভাইৰেল ভিডিঅ'ক লৈ। আমি পুনৰবাৰ জনাইছোঁ বিৰোধীয়ে কি দাবী উত্থাপন কৰিছে। মূল 3টা দাবী হৈছে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে পদত্যাগ কৰিব লাগে। দ্বিতীয়তে সংসদৰ সৰ্বদলীয় প্ৰতিনিধিৰ দল প্ৰেৰণ কৰিব লাগে মণিপুৰলৈ। তৃতীয়তে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সংসদত উত্তৰ দিব লাগে। देखिए वहाँ पर इतनी हिंसा घट रही है और हम आज वो मुद्दा उठा रहे हैं। मैंने भी नोटिस दिया है और पार्टियों ने भी दिया है और हमारे पार्टी के अनेक नेता भी नोटिस दी है और देखेंगे हमारे चेयरमैन साहब इसको उठाने देते हैं या नहीं। हम ये चर्चा करना चाहते हैं क्योंकि कम से कम 80 दिन से ये घटना घट रही है। जब 80 दिन से घट रही है इसके ऊपर प्रधानमंत्री चुपचाप है और वो फ्रांस, इजिप्ट, उधर इधर सब जगह जाके आए, यूरोपियन कंट्रीज का दौरा किए, लेकिन मणिपुर उनको याद नहीं है। और मणिपुर में जाके कम से कम एक मीटिंग करके लोगों को बुला के सांत्वन कर सकते थे। वहाँ पर रेप चल रहा है, महिलाओं को सड़क पे लाट के उनको मारपीट कर रहे हैं, उनके घर लूट रहे हैं और आज गैंग रेप हो रहा है। तो इसे सब चल रहा है तो मोदी साहब का इसको याद नहीं है। जब आपको समय 38 पार्टी को बुलाने का समय है, क्या 1 घंटा अपने इतने बड़े आपके पास तो हेलीकॉप्टर्स है और आप सुरक्षित जाके सुरक्षित आ सकते हैं और राहुल जी के पास कोई व्यवस्था नहीं थी तो भी वो लोगों में जाकर मिले और उनसे बात किए, लेकिन आपके पास इतनी व्यवस्था रहते हुए भी सरकार का सब साधन आपके पास है तो आप क्यों नहीं जा रहे? आप चुनावी प्रचार में ही फिर रहे हैं। इस 80 दिन में भी उन्होंने बहुत से जगह अपने चुनावी प्रचार के भाषण करते फिरे। अरे चुनावी प्रचार चुनाव आने के बाद करो, लेकिन सरकारी पैसे पे चुनावी भाषण करते फिरते हो
लेकिन मणिपुर के जो इतना बड़ा दंगा हो रहा है, लूट हो रहा है, फसाद हो रहे हैं, महिलाओं की इज्जत जा रही है, घर डिस्ट्रॉय हो रहे, कार जल रहे हैं, सब कुछ हो रहा है, लेकिन प्रधानमंत्री अनदेखी कर रहे हैं। इसका मतलब यही है कि वो किसी ऐसे दुखद घटना में शरीक होकर लोगों को समाधान करना और उनका समस्या को सुलझाना नहीं चाहते। इसको क्योंकि वो खुद ही ये चाहते कि ऐसी अशांति रहे। अगर वो चाहते शांति रहे तो जरूर प्रधानमंत्री कोशिश करते थे। ইফালে মণিপুৰৰ জঘন্য ঘটনাৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ মহিলা কংগ্ৰেছৰ। শতাধিক মহিলা কংগ্ৰেছৰ নেতাকৰ্মীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ দাবী মহিলা কংগ্ৰেছৰ। আনফালে মণিপুৰৰ ভাইৰেল ভিডিঅ'ক লৈ তৎপৰ উচ্চতম ন্যায়ালয়। সৰ্বোচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ বুজ লৈছে সমগ্ৰ ঘটনাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে দিছে নিৰ্দেশ। আমি চৰকাৰক কিছু সময় দিছোঁ, এই মন্তব্য চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ। অন্যথা হস্তক্ষেপ কৰিবলৈ আমি বাধ্য হ'ম বুলি কৈছে। এয়া পোনপটীয়া উত্তৰ বা পোনপটীয়া কথা যে আমি চৰকাৰক কিছু সময় দিছোঁ, নহ'লে আমি হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ম। সমগ্ৰ এই ঘটনাক লৈ নিজাববীয়াকৈ বুজ লৈ আছে সৰ্বোচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে দিছে এই নিৰ্দেশ। আনফালে মণিপুৰ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। 2 মহিলাক উলংঘ কৰি সমদল ধৰ্ষণ হত্যাৰ চেষ্টাৰ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। মূল অভিযুক্ত খৈৰাম হীৰা দাসক গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰে মাজনিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছে খৈৰামক। 2 মহিলাক উলংঘ কৰি চলাইছিল নিৰ্যাতন। উলংঘ কৰি ৰাজপথত সমদল উলিওৱা ভিডিঅ' ভাইৰেল কৰিছিল। মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে এই কথা জানিবলৈ দিছে। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে 12টা তদন্তকাৰী দল গঠন কৰা হৈছে। আৰু মণিপুৰ আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যে ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ বিভৎস কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। 2 মহিলাক উলংঘ কৰি সমদল আৰু তাৰ পাছত ধৰ্ষণ, তাৰ পাছত হত্যাৰ চেষ্টাৰ এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। মূল অভিযুক্তটোৰ নাম খৈৰাম হীৰা দাস। আৰু বুধবাৰে মাজনিশা 1:30 বজাত খৈৰামক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৈছে। 2 মহিলাক উলংঘ কৰি নিৰ্যাতন চলাইছিল এই খৈৰামে। উলংঘ কৰি ৰাজপথত সমদল উলিওৱা ভিডিঅ' ভাইৰেল কৰিছিল। মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে এই কথা জানিবলৈ দিছে যে সেইগৰাকী অভিযুক্তক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে 12টা তদন্তকাৰী দল গঠন কৰা হৈছে বুলিও জানিব দিছে। ইতিমধ্যে আমি কৈছোঁ যে মণিপুৰৰ ভাইৰেল ভিডিঅ'ক লৈ বিৰোধীৰ 3টা দাবী। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে পদত্যাগ কৰিব লাগে। সংসদৰ সৰ্বদলীয় প্ৰতিনিধিৰ দল প্ৰেৰণ কৰিব লাগে মণিপুৰলৈ। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সংসদত উত্তৰ দিব লাগে। এয়া হৈছে বিৰোধীৰ 3টা দাবী। মণিপুৰৰ শেহতীয়া ঘটনাক লৈ এই 3টা দাবী উত্থাপন কৰিছে যে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, সংসদৰ সৰ্বদলীয় প্ৰতিনিধিৰ দল প্ৰেৰণ কৰিব লাগে মণিপুৰলৈ, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সংসদত উত্তৰ দিব লাগে। देखिए, वहां पर इतनी हिंसा घट रही है और हम आज वो मुद्दा उठा रहे हैं। मैंने भी नोटिस दिया है और पार्टियों ने भी दिया है और हमारे पार्टी के अनेक नेता भी नोटिस दी है और देखेंगे हमारे चेयरमैन साहब इसको उठाने देते हैं या नहीं। हम ये चर्चा करना चाहते हैं क्योंकि कम से कम 80 दिन से ये घटना घट रही है। जब 80 दिन से घट रही है, इसके ऊपर प्रधानमंत्री चुपचाप है और वो फ्रांस, इजिप्ट, उधर इधर सब जगह जाके आए, यूरोपियन कंट्रीज का दौरा किए, लेकिन मणिपुर उनको याद नहीं है। और मणिपुर में जाके कम से कम एक मीटिंग करके लोगों को बुला के सांत्वन कर सकते थे। वहाँ पर रेप चल रहा है, महिलाओं को सड़क पे लाट के उनको मारपीट कर रहे हैं, उनके घर लूट रहे हैं और आज
गैंग रेप हो रहा है, तो इसे सब चल रहा है। तो मोदी साहब का इसको याद नहीं है। जब आपको समय 38 पार्टी को बुलाने का समय है, क्या 1 घंटा अपने इतने बड़े, आपके पास तो हेलीकॉप्टर्स है और आप सुरक्षित जाके सुरक्षित आ सकते हैं, और राहुल जी के पास कोई व्यवस्था नहीं थी तो भी वो लोगों में जाकर मिले और उनसे बात किए। लेकिन आपके पास इतनी व्यवस्था रहते हुए भी सरकार का सब साधन आपके पास है, तो आप क्यों नहीं जा रहे? आप चुनावी प्रचार में ही फिर रहे हैं। इस 80 दिन में भी उन्होंने बहुत से जगह अपने चुनावी प्रचार के भाषण करते फिरे। अरे चुनावी प्रचार चुनाव आने के बाद करो, लेकिन सरकारी पैसे पे चुनावी भाषण करते फिरते हो। लेकिन मणिपुर के जो इतना बड़ा दंगा हो रहा है, लूट हो रहा है, फसाद हो रहे हैं, महिलाओं की इज्जत जा रही है, घर डिस्ट्रॉय हो रहे, कार जल रहे हैं, सब कुछ हो रहा है, लेकिन प्रधानमंत्री अनदेखी कर रहे हैं। इसका मतलब यही है कि वो किसी ऐसे दुखद घटना में शरीक होकर लोगों को समाधान करना और उनका समस्या को सुलझाना नहीं चाहते। इसको क्योंकि वो खुद ही ये चाहते कि ऐसी अशांति रहे। अगर वो चाहते शांति रहे तो जरूर प्रधानमंत्री कोशिश करते थे। महिलाओं की जो असमत थी, जो उनके भीतर में चल रहा होगा उस वक्त, क्या उसको हम लौटा पाएंगे? मैं ये प्रधानमंत्री से सवाल कर रही हूँ, मैं हमारी अपनी सरकार से यह सवाल कर रही हूँ। मैं महिला मंत्रियों, सिर्फ बाल विकास मंत्री की बात नहीं कर रही, मैं तमाम महिला मंत्रियों की, तमाम सदन में बैठी हुई महिलाओं से, तमाम वहां पे बैठे हुए सांसदगणों से, जिनकी बेटी है, बहनें हैं, माँ है, पत्नियां हैं, उनसे सवाल कर रही हूं। इसको राजनीति का खेल कहेंगे? इसको सरकार कहेंगे? इसको ऑल इज वेल कहेंगे? इसको कहेंगे कि सब कुछ ठीक चल रहा है? मुझे अपने आप पे शर्म आ रही है, मेरा शरीर कांप रहा है। आखिर ये हो क्या रहा है, क्यों हो रहा है? मैं सरकार से बोलना चाहूंगी, हाथ जोड़ के विनती है, एक सांसद के रूप में नहीं, एक महिला के रूप में, एक माँ के रूप में, एक पत्नी के रूप में, एक बहन के रूप में, बंद करिए ये खेला, बंद करवाइए ये खेला। ये आप लोग का ही शय है। एक बड़ी पोस्ट में बैठा हुआ व्यक्ति जब गोल्ड मेडलिस्ट के साथ सेक्सुअल हरासमेंट करता है और सरेआम खीखी करता है, मीडिया के सामने बदतमीजी करता है, उनकी महिलाओं के साथ बदतमीजी करता है, उनके लिए आप सफाई पेश करते हैं। और ये 76 दिन पहले का वीडियो बड़ी बेशर्मी से आपकी महिला मंत्री ट्वीट करती है कि हमने सीएम से बात कर ली है। ये वीडियो तो 4 मई का है और हमारी जांच हो रही है, हम जांच कर रहे हैं। मैं सरकार से सवाल करती हूं, ये प्रधानमंत्री चुप क्यों है? वो तो वहां पर भाषण दे के आए थे कि 25 साल का हम एक खाका तैयार कर रहे हैं मणिपुर के लिए। ये है 25 साल का खाका? ये है कि वहां महिलाओं के साथ एक डीमन की तरह बिहेव होगा? वीडियो देख के रूह कांप रही है, बार बार रूह कांप रही है, और मुझे शर्म आ रही है कि मेरे पास कोई शब्द नहीं है। हम सबके सिर शर्म से झुके होने चाहिए और इस पे कोई भी राजनीति नहीं होनी चाहिए। मैं सरकार से जवाब मांगना चाहती हूँ। ये मानसून सत्र है, इंडिया आपसे जवाब मांगेगा, सदन के भीतर, सदन के बाहर। ये 76 दिन हो गए, 4 तारीख का वीडियो है, एफआईआर लॉन्च हो गई, अपराधी पकड़ में नहीं आए हैं। পৰৱৰ্তী খবৰ, জোনমণি ৰাভাৰ মৃত্যুৰ চিবিআই তদন্ত অব্যাহত আছে। জোনমণিৰ বেংক একাউণ্টৰ তথ্য বিচাৰিছে এতিয়া চিবিআইয়ে। বেংকৰ দুগৰাকী বিষয়াক চিবিআই জেৰা চলাইছে। মৃত্যুৰ পূৰ্বে জোনমণিয়ে ক্ৰয় কৰিছিল আইফোন আৰু এপলৰ এটা লেপটপ। 2 লাখ টকাৰে ক্ৰয় কৰিছিল আইফোন আৰু লেপটপ। এই সমগ্ৰ ঘটনাৰ পাছতেই বেংকৰ তথ্য বিচাৰিছে এতিয়া চিবিআই দলে। ইতিমধ্যে বেংকৰ 2 কৰ্মচাৰীক জেৰাও চলাইছে চিবিআইৰ দলটোৱে।
নতুন নতুন তথ্য উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মৃত্যুৰ পূৰ্বে জোনমণিয়ে ক্ৰয় কৰিছিল আইফোন আৰু এপলৰ লেপটপ। 2 লাখ টকাৰে ক্ৰয় কৰিছিল আইফোন আৰু লেপটপ। ৰাজ্যত পুনৰ ৰেগিং কাণ্ড। ডিগবৈৰ অইল ভেলী স্কুলত এইবাৰ ৰেগিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল। ৰেগিঙৰ কবলত পৰা ছাত্ৰীয়ে মানসিক ভাৰসাম্য হেৰুৱাৰ অভিযোগ। সহপাঠীয়ে ৰেগিং কৰাৰ অভিযোগ নৱম শ্ৰেণীৰ ছাত্ৰীক। বগাপানী কলনীস্থিত অইল ভেলী স্কুলত এই অঘটন। ডিগবৈ থানাত এজাহাৰ দাখিল ছাত্ৰীগৰাকীৰ অভিভাৱকৰ। এয়া হৈছে ৰাজ্যত আকৌ এবাৰ সংঘটিত ৰেগিং কাণ্ডৰ খবৰ। ডিগবৈৰ অইল ভেলী স্কুলত এই ৰেগিং কাণ্ড সংঘটিত হ'ল। ৰেগিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ৰেগিঙৰ কবলত পৰা ছাত্ৰীয়ে মানসিক ভাৰসাম্য হেৰুৱাৰ অভিযোগ উত্থাপন হৈছে। সহপাঠীয়ে ৰেগিং কৰাৰ অভিযোগ নৱম শ্ৰেণীৰ ছাত্ৰীক। বগাপানী কলনীস্থিত অইল ভেলী স্কুলত এই ঘটনা সংঘটিত হয়। টিংৰাই অইল ভেলী স্কুলত কিবা ৰেগিঙৰ এটা কাণ্ড হৈছে আৰু আমাক তেখেতৰ গাৰ্জেনে জনোৱাইছিলে আৰু আমি সদৌ গোগা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পৰা আমি এটা উচিত তদন্ত যাতে এই ৰেগিঙৰ ওপৰত উচিত এটা তদন্ত হওক আৰু আমাৰ এই যোন ছোৱালীজনী মানসিক অৱস্থা একদম হেৰুৱাই দিছে যাতে সি মানে আমাক জনোৱা মতে ইটো নেক্সট টাইম সেইটো স্কুলত আহিব বিচৰা নাই। আৰু আমি এটা কৰ্তৃপক্ষ অলপ আগতে আমি স্কুলৰ কৰ্তৃপক্ষৰ আগত বহিছিলোঁ যে আমি কৈছিলোঁ তেতিয়া সিহঁতিতো ৰেগিং হৈছে বুলি মানে একদম স্বীকাৰ কৰি লৈছে। আমাৰ যোনটো এটা এপ্লিকেশ্যন আছিলে এই এপ্লিকেশ্যন সিহঁতি ৰিচিভ কৰিছে আৰু সিহঁতি কৈছে যে আমাৰ স্কুলত ৰেগিং হৈছে। আৰু আমাৰ ভিডিঅ' এটা চিচিটিভি কেমেৰাত ভিডিঅ' এটা ছোৱালীজনী পুৰা কান্দিছে এইটো ওলাইছে। সেয়ে আমি মানে এটা উচিত যাতে প্ৰশাসনে উচিত এটা তদন্ত কৰে সেয়ে বিচাৰিছোঁ। পুনৰ জনতাৰ মূৰত মাধমাৰ ৰাজ্য চৰকাৰৰ। ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পৰিবহণ কৰ। অধ্যাদেশ জাৰি কৰি বঢ়ালে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল। 3 লাখ টকালৈকে 4-চকীয়া বাহনত 4.5% কৰ। 3 পৰা 10 লাখ টকীয়া বাহনত ভৰিব লাগিব 7% কৰ। 10 পৰা 20 লাখ টকীয়া বাহনত এতিয়া দিব লাগিব 10% কৰ। 20 লাখতকৈ অধিক মূল্যৰ বাহনত দিব লাগিব 14% কৰ। 2চকীয়া বাহনতো পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হৈছে। 1 লাখ টকালৈকে মটৰচাইকেলত দিব লাগিব 6% কৰ। 1 পৰা 3 লাখ টকীয়া মটৰচাইকেলত হ'ব 8% কৰ। 3 লাখৰ ওপৰৰ মটৰচাইকেলত দিব লাগিব 9% কৰ। আমি খবৰ জনাইছোঁ আপোনালোকক। এয়া হৈছে ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিবহণ কৰৰ খবৰ। অধ্যাদেশ জাৰি কৰি নতুন গাড়ীৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। 3 লাখ টকালৈকে 4চকীয়া বাহনত 4.5% কৰ। 3 পৰা 10 লাখ টকীয়া বাহনত ভৰিব লাগিব 7% কৰ। 10 পৰা 20 লাখ টকীয়া বাহনত এতিয়া দিব লাগিব 10% কৰ। আৰু 20 লাখতকৈ অধিক মূল্যৰ বাহনত দিব লাগিব 14% কৰ। 2চকীয়া বাহনতো পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হৈছে। 1 লাখ টকালৈকে মটৰচাইকেলত দিব লাগিব 6% কৰ। 1 পৰা 3 লাখ টকীয়া মটৰচাইকেলত দিব লাগিব 8% কৰ। 3 লাখৰ ওপৰৰ মটৰচাইকেলত দিব লাগিব 9% কৰ। গুৱাহাটীত এতিয়া পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ পাৰ্শ্বক্ৰিয়া। বিজেপি প্ৰাৰ্থীসহ গুৱাহাটীত আশ্ৰয় লৈছে 42জন লোকে। মহানগৰীৰ কালাপাহাৰস্থিত ভাৰত সেৱাশ্ৰম সংঘত বাহৰ পাতিছে আতংকিত লোকসকলে। নিৰ্বাচনত জিকাৰ বিষম ফল ভুগিছে বিজয়ীয়ে। বিজয়ৰ সোৱাদ ল'বলৈ নাপালেই বলৰীয়া হৈ এৰিবলগীয়া হ'ল ঘৰ বাৰী আৰু ৰাজ্য। এইবাৰ গুৱাহাটী মহানগৰীত আশ্ৰয় গ্ৰহণ কৰিছে পশ্চিমবংগৰ বিজয়ী পাৰিষদ প্ৰাৰ্থীয়ে। মহানগৰীৰ কালাপাহাৰস্থিত ভাৰত সেৱাশ্ৰম সংঘত আশ্ৰয় লৈছে মালদাহৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থীসহ মুঠ 42জন লোকে। উল্লেখযোগ্য, নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ পৰিছিল পশ্চিমবংগ। আগামী দিনেই অনেক বাড়ি ঘর দুয়ার উপর আরো আক্রমণ করবে, ওরা লিস্ট করে রেখেছে। তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্যখনত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল একাংশ বিজেপি প্ৰাৰ্থী আৰু বিজেপি সমৰ্থক। ইয়াৰ পিছতেই বহু লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে পলাই আশ্ৰয় লৈছিল ধুবুৰী আৰু গোৱালপাৰা জিলাত। মানে গণতন্ত্রটাকে একেবারে হত্যা করে দেওয়ার পরিকল্পনা চলছে মমতা সরকার। সম্প্ৰতি গুৱাহাটী আহি পাইছেহি এইসকল শৰণাৰ্থী। উৎপল হালৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 9জন লোকে। একেলগে সংঘটিত হ'ল দুটাকৈ পথ দুৰ্ঘটনা। দ্ৰুতবেগী জাগুৱাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হ'ল আন 11জন লোক। আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনা, দ্ৰুতবেগী জাগুৱাৰৰ খুন্দাত 9জনৰ মৃত্যু, 11জন গুৰুতৰভাৱে আহত। বৃহস্পতিবাৰৰ পুৱতি নিশা আহমেদাবাদৰ চাৰখেজ গান্ধীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ওপৰা-ওপৰিকৈ সংঘটিত হ'ল দুটাকৈ পথ দুৰ্ঘটনা। প্ৰথমতে প্ৰচণ্ড বেগেৰে অহা এখন ঠাৰে খুন্দা মাৰিলে ট্ৰাকত। দুৰ্ঘটনাত ভয়ংকৰ শব্দ শুনি ইস্কন মন্দিৰৰ কাষতে থকা কেইবাটাও গেষ্ট হাউচৰ পৰা ওলাই আহিল আৱাসী। খন্তেক পাছতে এজন হোমগাৰ্ডৰ জোৱানক লৈ ঘটনাস্থলীত উপস্থিত হ'ল যান বাহন শাখাৰ এজন কনিষ্টবল। ঘটনাৰ বুজ লৈ থাকোঁতেই তীব্ৰ বেগে অহা এখন জাগুৱাৰে মহতিয়াই নিলে আৰক্ষীৰ লগতে বহু লোক। ঘণ্টাত 160 কিলোমিটাৰ বেগেৰে অহা জাগুৱাৰৰ খুন্দাত ঘটনাস্থলীতে কনিষ্টবল আৰু হোমগাৰ্ডৰ জোৱানজনৰ লগতে মৃত্যু হ'ল আন 3জন লোকৰ। होमगार्ड में सर्विस कर रहा था, नाइट ड्यूटी थी। हाँ नाइट ड्यूटी थी भाई, और वो कोई एक्सीडेंट हुआ तो उसको मदद करने गया तो उसको भी उड़ा दिया। বিপৰীতে চিকিৎসালয়ত মৃত্যুৰ ওচৰত হাৰ মানিলে আন 4জনে। আনহাতে গুৰুতৰভাৱে আহত 11জন লোকে মৃত্যুৰে যুঁজি আছে আহমেদাবাদৰ বিভিন্ন চিকিৎসালয়ত। 4 पेशेंट आए और 3 डेड बॉडी आई। यहाँ से एक पेशेंट क्रिटिकल था, वो आधे घंटे में ही एक्सपायर्ड हो गया। अभी तो यहाँ कोई पेशेंट ट्रीटमेंट पर नहीं है। 9 डेड बॉडी आई है, इसमें से एक का पोस्टमार्टम हो गया, दूसरे 2 अभी चालू होंगे। ভয়ংকৰ দুৰ্ঘটনাত আহত হৈছে তীব্ৰবেগী জাগুৱাৰৰ চালক। আহমেদাবাদৰে চোলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তথ্য পেটেল নামৰ চালকজন। চিকিৎসকে তথ্য সুস্থ বুলি ঘোষণা কৰিলে গ্ৰেপ্তাৰ কৰি জেৰা কৰিবলৈ সাজু হৈ আছে আহমেদাবাদ আৰক্ষী। जगुआर कार ने 9 लोगों को मार दिया और बाकी 10 से 11 लोगों को इंजर्ड किया है। ये जगुआर का जो चालक है वो अभी हॉस्पिटल में सारवार ले रहा है, हमारी निगरानी में है और डॉक्टर की सलाह के मुताबिक उसको हम अरेस्ट भी कर लेंगे। আহমেদাবাদৰ ইস্কন মন্দিৰৰ কাষত সংঘটিত এই ঘটনাই জোকাৰি গৈছে গুজৰাটক। ঘটনাত নিহতসকলৰ প্ৰতিজনৰে পৰিয়ালক 4 লাখ আৰু আহতসকলক 50,000কৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চেণ্ডেল পিন্ধি ভৰিৰে গছকি প্ৰস্তুত কৰা হয় পাপৰ। এটা পাপৰ ফেক্টৰীৰ দৃশ্য দেখিলে হতচকিত হৈ পৰিব আপুনি। মহানগৰীৰ গড়চুকৰ কটাবাৰীত স্বয়ং ফুড প্ৰডাক্টছ নামৰ এই প্ৰতিষ্ঠানটোত এইদৰে বনোৱা হয় পাপৰ। আপুনি পাপৰ খাই ভাল পায় নেকি? ভাল পায় যদি এই প্ৰতিবেদন আপোনাৰ বাবে। আমি দেখুৱাম আপুনি খাই ভাল পোৱা পাপৰৰ প্ৰস্তুত প্ৰক্ৰিয়া। তেনেদৰে পাপৰ চেণ্ডেলেৰে গছকি থকা হয়, তেতিয়া পৰা সেই চেণ্ডেলযোৰে বাহিৰত চেণ্ডেল পিন্ধি বহুজনেই গছকি গছকি পাপৰ প্ৰস্তুত কৰা এই দৃশ্য কোনো বহিৰাজ্যৰ নহয়, বৰং গুৱাহাটীৰ মাজমজিয়া দৃশ্য এয়া। গড়চুকৰ কটাহবাৰীত থকা স্বয়ং ফুড প্ৰডাক্টছত এনেদৰে প্ৰস্তুত হয় আপুনি ভাল পোৱা পাপৰ। উপকৰণ থোৱা ঠাই দেখিলে উকালি আহিব আপোনাৰ। পাপৰত দিবলৈ গৰাকীয়ে ক'ত থৈছে নিমখ, ঠিক শৌচাগাৰৰ দুৱাৰ দলিত। ভিডিঅ'টো দেখিয়াটোতো বহুত অদ্ভুত কাৰবাৰ, আৰু এনেকুৱা এটা যদি পাব্লিকক আমাক বস্তু খুৱাই থাকে, অলৰেডি মই বহুত চিল কৰিছোঁ, এনেকৈ বহুত পেনাল্টি কাটিছোঁ। আৰু এইটো আমাৰ যিটো পাপৰ তেওঁলোকে প্ৰডাক্ট কৰে, এইটো এটা অপেন ঠাইত, খোলা ঠাইত তেওঁলোকে ত্ৰিপালত মেলি দিয়ে। মেলি দিয়াৰ পিছত তাৰ ওপৰত মানুহে ভৰিৰে গছকি আছে। কটাহবাৰীৰ বিশাল এলেকা দুৱাৰ ঘৰ বন্ধ কৰি বছৰ বছৰ ধৰি এনেদৰে পাপৰ প্ৰস্তুত কৰি বিক্ৰী কৰি আছে সাংবাদিকৰ কেমেৰাৰ সন্মুখৰ পৰা পলোৱাৰ চেষ্টা কৰা এইজন গৰাকীয়ে। अरे भैया हाथ क्यों लगाया, हाथ क्यों लगाया? अरे भैया बात कर रहे रे, सुन लीजिए। अभी पुलिस का मोटा मन देता है क्या? पुलिस को हर महीने देता है कुछ क्या?
पुलिस का भी धमकी दिया अभी। पुलिस का धमकी दिया था किस लिए? कोई पुलिस का धमकी नहीं दिया गया। हम लोग के फुटेज है। পাছে গোপন সূত্ৰে খবৰ পাই তলা মাৰি থোৱা দুৱাৰ খুলি দিওঁতেই পৰ্দা ফাজ হৈ গ'ল পাপৰ প্ৰস্তুত কৰা কাৰখানাৰ। শৌচাগাৰৰ কাষতে থোৱা উপকৰণেৰে প্ৰস্তুত কৰা মণ্ড চেণ্ডেল পিন্ধা ভৰিৰে গছকি গছকি গুৰি কৰে কৰ্মচাৰীয়ে। সাংবাদিকৰ কেমেৰাত বন্দী হোৱা এই দৃশ্য দেখাৰ পাছতে চলোৱা অভিযানত জল পট হৈ গ'ল স্বয়ং ফুড প্ৰডাক্টছৰ কাণ্ড কাৰখানা। কিন্তু ইমানৰ পিছতো দম্ভালি নকমিল গৰাকীৰ। বৃহস্পতিবাৰে পুৱাই তদন্ত চলোৱাৰ অন্তত গুৱাহাটী পৌৰ নিগমে চিল কৰি দিয়ে গড়চুকৰ কটাহবাৰীৰ স্বয়ং ফুড প্ৰডাক্টছ। খাদ্য সুৰক্ষা বিভাগ এটা থকাৰ পাছত বছৰ ধৰি খুদ মহানগৰতে এনেদৰে পাপৰ প্ৰস্তুত কৰা দেখি উকালি আহিছে ৰাইজৰ। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ শুনানিৰ আজি দ্বিতীয়টো দিন। পুৱা 9:30 পৰা আৰম্ভ হ'ল শুনানি। আজি 13খন জিলাৰ শুনানি গ্ৰহণ নিৰ্বাচন আয়োগৰ লগতে 6টা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলে অংশ ল'ব শুনানি। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কৰিমগঞ্জ আৰু শোণিতপুৰ জিলাৰ শুনানি। 6 জিলাৰ মুঠ 328খন ওজৰ আপত্তি দাখিল কৰা হৈছে। মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও, ধুবুৰী জিলাৰ শুনানি। 3 জিলাৰ মুঠ ওজৰ আপত্তি 130টা আবেদন গ্ৰহণ কৰা হৈছে। 3 নম্বৰ প্ৰেক্ষাগৃহত শুনানি ল'ব দৰং, হাইলাকান্দি, দক্ষিণ শালমৰা আৰু কাছাৰ জিলাৰ। 4 জিলাৰ মুঠ ওজৰ আপত্তিৰ সংখ্যা 187টা। বিয়লি 3:30 বজাৰ পৰা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ ওজৰ আপত্তিৰ শুনানিৰ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। শুনানি প্ৰক্ৰিয়া পূৰ্ণগতিত চলি আছে। আমাৰ জ্যেষ্ঠ সাংবাদিক তাত আছে আৰু অধিক তথ্যৰ বাবে আমি কিছু সময়ৰ পাছতে যোগাযোগ স্থাপন কৰিম। ইতিমধ্যে আমি আপোনালোকক কৈছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ শুনানিৰ আজি দ্বিতীয়টো দিন। পুৱা 9:30 পৰা আৰম্ভ হৈছে শুনানি প্ৰক্ৰিয়া। বৰ্তমানেও চলি আছে। বহুকেইটা দল সংগঠনে শুনানিৰ প্ৰক্ৰিয়াত অংশ লৈ ভিতৰৰ পৰা ওলাই আহিছে আৰু তেওঁলোকে সংবাদমেলতো কিছু বক্তব্য ৰাখিব। লগতে আমাৰ জ্যেষ্ঠ সাংবাদিকো আছে, তেওঁলোকৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিম। আজি 13খন জিলাৰ শুনানি গ্ৰহণ নিৰ্বাচন আয়োগৰ লগতে 6টা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলে অংশ লৈছে শুনানিত। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, গুৱাহাটী, বঙাইগাঁও, বৰপেটা, নলবাৰী, কৰিমগঞ্জ আৰু শোণিতপুৰ জিলাৰ শুনানি। 6 জিলাৰ মুঠ 328খন ওজৰ আপত্তি দাখিল কৰা হৈছে। ইফালে মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহতো শুনানি চলি আছে। আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰা লাইভত আছে। ৰাজু, পোনপটীয়া সম্প্ৰচাৰত গৈছে অধিক তথ্যৰ বাবে। প্ৰাঞ্জল থাক, ইতিমধ্যে যিহেতু আগবেলা যি 13খন জিলাৰ আজিৰ দিনটোত শুনানি আছিলে সেই শুনানি সম্পন্ন হৈছে আৰু ইয়াৰ পিছতেই যি ৰাজনৈতিক দলসমূহৰ শুনানি আছিলে সেইসমূহ শুনানিও ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে। বিজেপি ইতিমধ্যে বাহিৰলৈ ওলাই গৈছে, কংগ্ৰেছ বাহিৰলৈ ওলাই আহিছে, অসম গণ পৰিষদ ওলাই আহিছে, UPPL ওলাই আহিছে আৰু AIUDF ওলাই আহিছে। সেইসকল প্ৰতিনিধিৰ সৈতে আমি যেতিয়া কথা পাতিলোঁ, বিজেপিৰ ফালৰ পৰা তেওঁলোকে কেইটামান প্ৰস্তাৱ ৰাখিছে আৰু সেই প্ৰস্তাৱসমূহ তেওঁলোকে এনেধৰণে ব্যাখ্যা কৰিছে যে নগাঁও যিটো বিধানসভা সমষ্টি, সেই নগাঁও বিধানসভা সমষ্টিটোত যিহেতু বটদ্ৰৱা থানখন সোমাই আছে, গতিকে নগাঁও সমষ্টিটোৰ তেওঁলোকে নগাঁও বটদ্ৰৱা কৰাৰ প্ৰস্তাৱ তেওঁলোকে ৰাখিছে। ঠিক একেদৰে বকো, ছয়গাঁও সমষ্টিটোত যিহেতু এইবাৰ যিখন খচৰা প্ৰকাশ হৈছিলে, ছয়গাঁও সমষ্টিটো নোহোৱা হৈ আছে, গতিকে বকো ছয়গাঁও হিচাপে তেওঁলোকে কৰাৰ প্ৰস্তাৱ দিছে। ঠিক একেদৰে তেওঁলোকে আমগুৰি আৰু লাহোৱাল যি দুটা সমষ্টিক লৈ বিভিন্ন সময়ত প্ৰতিক্ৰিয়া অব্যাহত আছে। বিভিন্ন দল সংগঠনে তেওঁলোকৰ বিভিন্ন সময়ৰ প্ৰতিক্ৰিয়াত এই কথাটোৱে কৈছে যে লাহোৱাল আৰু আমগুৰি কোনো প্ৰকাৰে বিলুপ্ত হ'ব নালাগে। গতিকে লাহোৱাল আৰু আমগুৰিৰ ক্ষেত্ৰত বিজেপি দলটোৰ ফালৰ পৰা প্ৰস্তাৱ দিছে যে আমগুৰি আৰু লাহোৱালক পুনৰ সমষ্টিৰ যি মৰ্যাদা আছিলে, সমষ্টিৰ মৰ্যাদা ঘূৰাই দিব লাগে, সমষ্টি হিচাপে ৰাখিব লাগে লাহোৱাল আৰু আমগুৰিক। ঠিক একেদৰে মৰিগাঁৱৰ ক্ষেত্ৰত প্ৰস্তাৱ দিছে যে মৰিগাঁও বিধানসভাটো যিহেতু যিখন নিৰ্বাচন আয়োগে খচৰা প্ৰকাশ কৰিছিল, সেই প্ৰস্তাৱিত খচৰাত মৰিগাঁৱক সংৰক্ষণ মুক্ত কৰি তোলা হৈছিলে, গতিকে মৰিগাঁৱক সংৰক্ষণ কৰিবৰ বাবে তেওঁলোকে প্ৰস্তাৱ দিছে STৰ বাবে। সেই কথাও তেওঁলোকে উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁলোকে নিশ্চয় ৰাজু, এইখিনি হৈছে কিছু তথ্য বিস্তৃত ৰূপত আপুনি আগবঢ়াইছে। যিহেতু আজি পুৱাৰে পৰা আপুনি আছে, অহৰহ তথ্যবোৰ সংগ্ৰহ কৰি আছে, কিন্তু সমান্তৰালভাৱে কিছু সংবাদমেলো সম্বোধন কৰা হৈছে। আমি সংবাদমেললৈ যদি যাবলৈ চেষ্টা কৰোঁ, সেই সংবাদমেললৈ আমি যাবলৈ চেষ্টা কৰিব পাৰোঁ। লগতে কৰিমগঞ্জক দ্বিতীয় কাশ্মীৰত পৰিণত হ'বলৈ নিদিব বুলি ৰাজদ্বীপৰ এটা ভাষ্য আহিছে। UPPL দলৰ প্ৰতিক্ৰিয়া আহি আছে পোনপটীয়া সম্প্ৰচাৰত। আগবঢ়াইছে সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ।
নামাকৰণ কৰিবলৈ দাবী জনাইছোঁ আৰু যিহেতু আমাৰ অসমৰ এই ইনভিটেশ্যনেৰে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ সমস্যাবিলাক হয়তো সমাধান হ'বলৈ গৈ আছে জনজাতিসকলকো বিভিন্ন জাগাত ৰিপ্ৰেজেণ্টেশ্যনৰ এটা ভাল এটা পথ ইয়াত আহিছে তো সেইকাৰণে আমি কৈছোঁ যে বড়োলেণ্ড অঞ্চলতো যিহেতু এটা 6 শিডিউল কাউন্সিল হয় ইয়াত সিট যিহেতু বাঢ়িলে ST সিট ৰিজাৰ্ভেশ্যনটোও বাঢ়িব লাগে আৰু সেই হিচাপে আমি ইলেকশ্যন কমিশ্যনক কৈছোঁ যে যিখিনি আমাৰ 15টা সিট আছে ইয়াত মেক্সিমাম সিটটো ST ৰিজাৰ্ভ কৰাৰ কাৰণে ইলেকশ্যন কমিশ্যনক আমি দাবী জনাইছোঁ এই যিটো ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰস্তাৱ দিয়া আছে বৰ্তমানে দৰং হিচাপে এইটো চিহ্নিত আছে তাত বিজ্ঞানৰ বাহিৰৰ 5টা ছেগমেণ্ট তাত ইনক্লুড হৈ আছে আপোনালোকৰ যিটো প্ৰস্তাৱ আছে এইটো অনলি চিচিটেল এৰিয়া ছেগমেণ্ট ইয়া ইনক্লুডিং 5 আদাৰ আমি কৈছোঁ অনলি BTR অঞ্চলৰ ছেগমেণ্টখিনি লৈ পেলাই এছেম্বলি ছিটখিনি লৈ পেলাই এটা সমষ্টি হ'ব লাগে লাগিলে কোকৰাঝাৰৰ পৰাও অলপ এটা সমষ্টি আনিব পাৰে এইটো মিলাই পেলাই এটা লোকসভা সমষ্টি হ'ব লাগে বুলি আমি দাবী জনাইছোঁ আগতো জনাইছোঁ আজিও জনাইছোঁ আমি বিচাৰোঁ যে এজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে যেতিয়া দুটা ছাইডত থাকিব এটা ছাইডটো এটেনশ্যন নিদিয়াৰ নিচিনা এটা অনুভৱ হয় যদিও তেখেতে চেষ্টা কৰিবও পাৰে সেইকাৰণে সি বাহিৰত বেছি ফ'কাছ কৰিব না ভিতৰত বেছি ফ'কাছ কৰিব সেইকাৰণে আমি বিচাৰিছোঁ যে ডেভেলপমেণ্টেল স্বাৰ্থত বিভিন্ন ডেভেলপমেণ্টেল স্কিমবিলাক ষ্ট্ৰীমলাইন কৰাৰ স্বাৰ্থত আৰু আমাৰ সমস্যাটো ভাৰত চৰকাৰৰ ওচৰত ভাৰতৰ পাৰ্লিয়ামেণ্টত উত্থাপন কৰাৰ স্বাৰ্থত আমাক ওদালগুৰি লোকসভা মানে সমষ্টিটো নিৰ্মাণ কৰিব লাগে সেইটো আমি দাবী জনাইছোঁ এইটোৰ ক্ষেত্ৰত কিবা আপোনালোকে উদাহৰণ হিচাপে দাঙি ধৰিছে নেকি আয়োগৰ চাওক উদাহৰণ মানে যিটো 2003 চনত চুক্তি আছিলে এই চুক্তিত কথাটো মেনশ্যন আছিলে যেতিয়াই ডিলিমিটেশ্যন হ'ব তাত লোকসভাটো দুটা হ'ব চ' সেই হিচাপে সেইটোৱে আমাৰ গ্ৰাউণ্ড সেইটোৱে আমাৰ বেচিছ আৰু এইটো এটা 6 শিডিউল হ'ল এতিয়া ডিমা হাছাও কাৰ্বি আংলং এটা আছে তো আমাৰো এটা চিট মানে হ'ব পাৰে 6 শিডিউল হিচাপে দুটা চিট এতিয়া হ'ব পাৰে চ' সেইটো মানে চাই পেলাই আমি দাবী জনাইছোঁ আৰু সেইটো আমাৰ প্ৰাপ্য বুলি আমি ইলেকশ্যন কমিশ্যনক আমি কৈছোঁ থেংক ইউ ধন্যবাদ UPPL দলৰ তৰফৰ পৰা সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ কি দাবী আছে সেইখিনি সকলোকে উল্লেখ কৰিলে বা সকলোৰে বাবে আগবঢ়ালে সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ যে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি প্ৰক্ৰিয়াত বহুকেইটা ৰাজনৈতিক দল অংশগ্ৰহণ কৰিছে আজি ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ দলেও অংশগ্ৰহণ কৰিলে 3:30 বজাৰ পৰা এই ৰাজনৈতিক দলৰ শুনানি অনুষ্ঠিত হৈছিল পুনৰবাৰ ৰাজুৰ কাষলৈ গৈছোঁ ৰাজু UPPLে কি দাবী উত্থাপন কৰিলে সেয়া স্পষ্ট কৰিছে ইতিমধ্যে নিশ্চয়কৈ UPPL দলটোৰ তৰফৰ পৰা তেওঁলোকে যিখিনি প্ৰস্তাৱ তেওঁলোকৰ ৰাখিবলগীয়া আছিলে তেওঁলোকে সেই প্ৰস্তাৱসমূহ ৰাখিছে আৰু তাৰ ভিতৰত তেওঁলোকে কৈছে যে BTRত তেওঁলোকে এটা বস্তু আদৰণি জনাইছে যে 15টা সমষ্টিলৈ তেওঁলোকৰ বিধানসভা সমষ্টি বৃদ্ধি পালে এইটোক তেওঁলোকে আদৰণি জনাইছে কিন্তু যদি পাৰি তেনেহ'লে যিটো সমষ্টি সংৰক্ষণৰ ব্যৱস্থা সংৰক্ষণৰ আওতাত ক'ৰবাত যদি বেছিকৈ তাত বিধানসভা সমষ্টি আনিব পাৰি তাৰ বাবে তেওঁলোকৰ সেই প্ৰস্তাৱ তেওঁলোকে দিছে আৰু তেওঁলোকে তাৰ লগতে তেওঁলোকে যদি চোৱা যায় তেনেহ'লে কালিৰ দিনটো যেনেধৰণে BTRৰ অন্যান্য সংগঠনসমূহে যি প্ৰকাৰে দাবী উত্থাপন কৰিছিল বা তেওঁলোকে ইয়াত আবেদন তেওঁলোকে প্ৰস্তাৱ কিছু ৰাখিছিল যে BTRত দুটাকৈ সংসদীয় সমষ্টি হ'ব লাগে এটা হৈছে কোকৰাঝাৰ আনটো হৈছে ওদালগুৰি যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰস্তাৱ লোৱা হৈছিল যে মঙলদৈ সমষ্টিটোক দৰং কৰা হ'ব সেই প্ৰস্তাৱিত দৰং সমষ্টিটোক পুনৰ তেওঁলোকে ওদালগুৰি কৰিবৰ বাবে নিশ্চয় ৰাজু আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ এনেধৰণেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানিত বহুতো ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিলে আৰু নিজৰ প্ৰস্তাৱসমূহ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিলে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড